ছয়গাঁৱৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চিমেণ্ট উদ্যোগৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাইজৰ প্ৰতিবাদ। চিমেণ্ট উদ্যোগ বন্ধ কৰক দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ছয়গাঁৱত চিমেণ্ট কাৰখানা স্থাপনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী সভা আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। চৌধুৰীঘাট, কাৱৈমাৰী, দক্ষিণ বাংকাটা, বেলগুৰি, ধোৱাৰগাঁও লাভভূমি সংৰক্ষণ সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী সভা। ছয়গাঁও, পালটান, ৭ তালুক পৰগনা সভাগৃহত বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছে। উক্ত সভাতে অঞ্চলটোৰ ৫২খন ৰাজহ গাঁৱৰ পুৰুষ মহিলাই চিমেণ্ট কাৰখানা স্থাপনৰ বিৰোধিতা কৰি কৃষিপ্ৰধান অঞ্চলত কোনো কাৰণতে চিমেণ্ট উদ্যোগ স্থাপন কৰিবলৈ নিদিয়াৰ হুংকাৰ স্থানীয় ৰাইজৰ। ৰাজপথ বন্ধ কৰি তেজ দি হলেও চিমেণ্ট কাৰখানা স্থাপনত বাধা প্ৰদান কৰিব প্ৰতিবাদী জনতাই। আচ্ছা, এতিয়া কথাটো হৈছে কি ইয়াতে বহুতে কৈছে পেকেজিং ফেক্টৰী। আপোনালোকক মই জনাব পাৰোঁ যে চিমেণ্ট ফেক্টৰী পেকেজিং বুলি একো ফেক্টৰী নাথাকে। গ্ৰাইণ্ডিং এণ্ড পেকেজিং এইটো এটা লাষ্ট মমেণ্ট গ্ৰাইণ্ডিং পেকেজিঙত কি হয়, আপোনাৰ ডাষ্ট মেটেৰিয়েল তাত এড হয় আৰু তাত পলিউশ্যন ওলাব। কোনো চিমেণ্ট ফেক্টৰী নাই য'ত পলিউশ্যন নোহোৱাকৈ আপোনাৰ পেকেজিং হয়। আৰু পেকেজিং চিমেণ্ট হয়, এইটো আপোনাৰ চাউল নহয় যে ক'ৰবাত চাউলটো খেতি কৰিছোঁ আনি পেলাই ইয়াতে পেকেজিং কৰিছোঁ। চিমেণ্ট য'ত গুৰি হয় তাতে পেকেজিং হয়। মানুহক ইয়াতে ঠগাই আছে সিহঁতে গোটেইবিলাকে। ২ নম্বৰতে কি হৈছে, আমি এতিয়া প্ৰথমটো আমি চবতে কমপ্লেইন কৰিছোঁ। এতিয়া লাষ্ট আমি নেক্সট অপশ্যন আছে আমাৰ তাতে, আমি CM অফিচ গৈ আছোঁ অহা সপ্তাহত, PMত দিম আৰু NGTত দিম। আপোনালোকে NGTৰ কথা চাগে জানে। NGT হ'ল নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল। NGT এটা সুপ্ৰিম কোৰ্টৰ ওপৰত এটা ইনষ্টিটিউট হয়, যোনে এইবিলাক ক্ষেত্ৰত হাত দিয়ে, যোনে এইবিলাক ক্ষেত্ৰত পাব্লিকৰ কাৰণে থিয় হৈ আছে। তো আমাৰ নেক্সট ষ্টেপ হ'ল আমি NGTত যাম। আৰু পেকেজিং বুলি কোনো বস্তু নাই ইয়াতে। আপোনালোকক আৰু আমাৰ মানুহৰ আমাৰ লোকেল ল'ৰা কেইজনমানক ঠগাই আছে। এতিয়া প্ৰব্লেমটো কি হৈছে, আপোনালোকে দেখিছে ইয়াতে কিমান ফেক্টৰী আছে। আমাৰ লোকেল ল'ৰাই কেইটা চাকৰি কৰে তাত? লোকেল ল'ৰাই কেইটা চাকৰি কৰে? লেবাৰ কৰে। আমাৰ লাজ লগা কথা। আমি মাটিবিলাক বিকিলে কোনোবাই, দালালি কৰিলে কোনোবাই, ইয়াতে আহিছে বেলেগ বাহিৰৰ পৰা মানুহ এজন, সিহঁতে বুদ্ধি কৰি ল'লে, বেলেগ এটা কোম্পানীৰ নামত লৈ পেলাই এতিয়া চিমেণ্ট ফেক্টৰীত বিকি আছে। তো আমি এতিয়া NGTত যাম আমি, কাৰণ NGTত যাবই লাগিব, আমি ৰখি নাথাকোঁ। এইটোতো আমাৰ ষ্টাৰ্টিং হয় আৰু আমি যেতিয়ালৈকে এইটো কেঞ্চেল নহয় আমি এতিয়া লাগি থাকিম। এইটো ঠিক আছে, থেংক ইউ। এইটো প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে আপোনালোকে গমেই পাইছে যে আমাৰ ইয়াত যিটো বিস্তীৰ্ণ কৃষিভূমি আৰু এই কৃষিভূমিৰ ওচৰতে আমাৰ মানুহৰ বসতিস্থল আছে। গতিকে তেনেকুৱা ঠাইত কেইজনমান দালালে চক্ৰান্ত কৰি আমাৰ ৰাইজক আভুৱা ভাৰি এটা তাতে আমাৰ জনসাধাৰণৰ কাৰণে সৰ্বকালৰ বাবে ক্ষতিকাৰক এটা চিমেণ্ট উদ্যোগ স্থাপন কৰিব বিচাৰিছে। আৰু সেইটোৰ প্ৰতিবাদৰ বাবেই আমাৰ জনসাধাৰণ আজি আমাৰ ওচৰ পাজৰৰ যি মানুহ, যি ৰাইজ, সেইবিলাক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু আপোনালোকৰ সাক্ষাততে ইয়াত আমাৰ প্ৰতিবাদী সভা ইতিমধ্যে অনুষ্ঠিত হৈছে। আৰু যদি এনেকুৱা ধৰণৰ যদি আৰু কাৰ্য যদি বন্ধ নহয়, তেতিয়াহ'লে অকল ইয়াৰ প্ৰতিবাদেই নহয়, এই পথাৰৰ প্ৰতিবাদ গৈ ৰাজপথ পাব। ৰাজপথৰ পৰা হয়তো আমি ৰজাঘৰৰ চোতাললৈ আগবাঢ়ি যাবলৈ বাধ্য হ'ম। আৰু এইখিনিতে আমি বিভাগীয় প্ৰশাসনক, যি মাটি বাৰীৰ লগত জড়িত তেনেকুৱা প্ৰশাসনক আমি আজিৰ ভিতৰতে আমি আহ্বান জনাইছোঁ যে তেওঁলোকে ৰাইজৰ পক্ষত থাকি কাম কৰক। তেওঁলোকে জনসাধাৰণৰ পক্ষত থাকি আগবাঢ়ক, যাতে জনসাধাৰণে তেওঁলোকক ভুল বুজিব নালাগে যে জনসাধাৰণৰ পক্ষত নাথাকি তেওঁলোকে কেইজনমান মাটিডালৰ পকেটত সোমাই কাম কৰি আছে। এইবিলাক সকিয়নি দিয়াৰ কাৰণে আজিৰ এই বৃহৎ প্ৰতিবাদী সভাখন অনুষ্ঠিত হৈছে। আৰু ইয়াৰ পিছত ইয়াতকৈ ডাঙৰ প্ৰতিবাদী সভা আহ্বান কৰিবলৈ আমি আগবাঢ়ি আছোঁ। যদিহে আমাৰ এই প্ৰতিবাদী সভাৰ ভাষাটো প্ৰশাসনে বুজি নাপায়, তেতিয়াহ'লে আমি অন্য ধৰণে বুজাবলৈ আমি ৰাইজ কুণ্ঠাবোধ নকৰিম। চিমেণ্ট ফেক্টৰী হ'বলৈ গৈ আছে, এই চিমেণ্ট ফেক্টৰীটোৰ নাম কি আৰু আজি যি প্ৰতিবাদী কাৰ্যসূচী কিমানখন গাঁৱৰ ৰাইজে আজি অংশ লৈছে? ইতিমধ্যে কেইজনমান দালালে এখন এপ্লিকেশ্যন এখন প্ৰস্তুত কৰিছে। কেইজনমান দালালে ইয়াৰে তাৰে এজন মেইন হোতা হ'ল সুন্দৰ দাস নামৰ এজন চৰকাৰী চাকৰিয়াল। আমি নাজানো যে বিভাগে এইবিলাক কথা গম পায় নে নাপায়। আমিতো প্ৰায়ে দেখা পাওঁ তেওঁৰ গাড়ীখন চাৰ্কল অফিচতে থাকে। গতিকে আজি হিমন্ত বিশ্ব চৰকাৰে যিটো কথা কৈছে যে নিকা প্ৰশাসন, আজি কৰ্মচাৰীয়ে তেওঁৰ ক'ত কি কৰি আছে তেওঁ যদি গম নাপায়, এইখিনি তেওঁৰ অনুসন্ধান কৰাৰ কাৰণে আমি আজিৰ আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। আৰু তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ। এইখিনি যিটো চিমেণ্ট হৈছে এইটো আল্ট্ৰাটেক চিমেণ্ট বুলি আমি শুনিছোঁ। অলৰেডি আল্ট্ৰাটেক চিমেণ্টৰ নামত মাটি ইয়াত নামজাৰি হৈছে। আৰু এতিয়া গম পাইছোঁ যে তেওঁলোকে এই যিটো কৃষিভূমি, এই কৃষিভূমি চক্ৰান্তমূলকভাৱে কনভাৰ্ট কৰিব বিচাৰিছে।
কনভাৰ্ট কৰিব তেওঁলোকে কৃষিৰ পৰা ইণ্ডাষ্ট্ৰীলৈ কনভাৰ্ট কৰিব আৰু তাৰপিছত তেওঁলোকৰ উদ্দেশ্য সাধনৰ বাবে তেওঁলোকে ইণ্ডাষ্ট্ৰী স্থাপনত ইয়াক মানে ব্যৱহাৰ কৰিব গতিকে ইয়াত যিহেতু চাৰিওফালে বসতিস্থল চাৰিওফালে আমি জানো যে চিমেণ্ট ফেক্টৰী একদম মানে মানুহ নোহোৱা জেগাত স্থাপন হয় কিন্তু ইয়াত মানে কোন মানে মূৰ্খ বুলি ক'ব লাগিব আমি মূৰ্খই ইয়াত মানে উদ্যোগ স্থাপনৰ কাৰণে প্ৰস্তাৱ আগবঢ়াইছে বা কেইজনমান দালালে কেইটামান টকাৰ কাৰণে লালায়িত হৈ যায় এনেকুৱা মানে অসাংবিধানিক কাম ইয়াত কৰিব বিচাৰিছে সেইটোৰ কাৰণে আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আমি আপোনালোককো আহ্বান জনাম আমাৰ এই যি ৰাইজৰ যিটো বেদনা এই বেদনাটো আপোনালোকে আৰু বৃহত্তৰ ৰাইজৰ স্বাৰ্থত আপোনালোকে ইয়াক আৰু সম্প্ৰসাৰণ কৰক লগতে অসমৰ ৰাইজে গম পাওক যে ইয়াত এটা অন্যায়ভাৱে ইয়াত আমাক ৰাইজক এটা মানে অভিশাপ জাপি দিব ওলোৱা হৈছে সেইটো চাওক পাব্লিকে এইটো মানে ইতিহাসে কয় যেতিয়া মানুহে খুজি নাপায় তেতিয়া নিশ্চয় কাঢ়িয়ে ল'ব আমি এতিয়াতো খুজি আছোঁ আমি বিচাৰিছোঁ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ ইয়াৰ লগত জড়িত প্ৰতিটো পক্ষক আমি ইতিমধ্যে এপ্লিকেশ্যন দিছোঁ যে ইয়াত মানে এইটো হ'ব নালাগে গতিকে এই ভাষাখিনি যেতিয়া বুজি নাপাব ইয়াত নিশ্চয় পৰিৱেশটো বেলেগ ফালে নিশ্চয় অট'মেটিকেলি ধাৱমান হ'ব বকুৰ পৰা